বিদেশত 1 ইঞ্চিও সম্পত্তি থাকিলে মৃত্যু হ'ব মুখ্যমন্ত্ৰীৰ সময়সীমা 72 ঘণ্টাৰ ভিতৰত মৃত্যু বটদ্ৰৱাত আহি শপত ল'ব মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱাত থান বনাম ৰাজনৈতিক মঞ্চ গৌৰৱ গগৈক বটদ্ৰৱা আহিবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ এইবাৰ ধৰ্মীয় স্থানত শপত খোৱাৰ পৰীক্ষা কোন সঁচা আৰু কোন মিছা অসমৰ ৰাজনীতি এতিয়া কেৱল অভিযোগ প্ৰত্যাহ্বানতেই সীমাবদ্ধ হৈ থকা নাই যিহেতু দেওবাৰী কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ 3খন ৰাষ্ট্ৰত পাছপোৰ্ট আমেৰিকাত কোম্পানী আৰু ডুবাইত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল এই বিস্ফোৰক অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীয়ে বাধ্য হৈছিল এটা সিদ্ধান্ত ল'বলৈ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে বিশেষ সময়সীমা তাৰিখ 8 এপ্ৰিল সময় পুৱা 10 বজাত বটদ্ৰৱাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বটদ্ৰৱাত উপস্থিত হৈ শপত গ্ৰহণ কৰিব যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিদেশত 1 ইঞ্চিও মাটি নাই সম্পত্তি নাই আৰু যদি এই শপত মিছা হয় তেনেহ'লে 72 ঘণ্টাৰ ভিতৰত মৃত্যু হ'ব মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ এই শপতৰ সৈতে জড়িত আছে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিয়াল নিজৰ সন্তানৰ জীৱনো মুখ্যমন্ত্ৰীৰ মন্তব্য যে গৌৰৱ গগৈক তেখেতে জনাইছে প্ৰত্যাহ্বান ইয়াৰ উপৰি গৌৰৱ গগৈক বটদ্ৰৱালৈ আহিবলৈও অনুৰোধ কৰে মুখ্যমন্ত্ৰীয়ে লগতে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নীৰ বিদেশত সম্পত্তি আছে নে নাই এই সন্দৰ্ভত শপত খাব নে নাই প্ৰশ্ন উত্থাপন কৰে প্ৰথমে শুনি লওক সোমবাৰে নিশা কলিয়াবৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে এই সন্দৰ্ভত কালি ৰাতিপুৱা গীতাখন লৈ গৌৰৱ গগৈ বৰদোৱাত আৰু ময়ো সেই টাইমতে গৈ গীতা ভাগৱতক চুই মই শপত খোৱাই নহয় মই কম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰক তেওঁ মোৰ বুলি কয় তেওঁ বহুত স্মাৰ্ট আমাৰ শব্দটো নকয় মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব মই চেলেঞ্জ দিছো 8 তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ 72 ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে গৌৰৱ গগৈ এইটো শপত খাব নে যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিব নে 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল এইটোতো কোনো পেপাৰে নিলিখে দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মত কেতিয়াবা মোৰ চকু পানী ওলাই কাম মই কৰো ৰাতি এদিনে কোভিড হস্পিটাল মই ঘূৰো টাৰ্গেট মই আৰু গৌৰৱ গগৈ পাকিস্তানৰ বেংক একাউণ্ট আছে চিধা কাগজ দেখাই দিলো তথাপিতো আপোনালোকে বিশ্বাস নকৰে তাৰমানে বাপেক ডাঙৰ হলে চব মাফ আমাৰ দেউতা সৰু আছিল কাৰণে সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰো এইবিলাক হৈছে দুখৰ কথা এই কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে লগতে ক'লে যে তেওঁ সাধাৰণ ঘৰৰ ল'ৰাৰ বাবে একো কৰিব নোৱাৰাত চকু পানী ওলাই ইমান কাম কৰাৰ পাছতো তেওঁকে সংবাদ মাধ্যমে লক্ষ্য কৰি লয় এই মন্তব্যৰ পিছতে মঙলবাৰে পুৱা সামাজিক মাধ্যমত লাইভৰ জৰিয়তে গৌৰৱ গগৈক পুনৰ বটদ্ৰৱা থানলৈ আহি বহিৰাষ্ট্ৰৰ সম্পত্তিক লৈ শপত খাবলৈ প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনক ফেচবুক লাইভৰ জৰিয়তে কি ক'লে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন বুলিলে স্বাভাৱিকভাৱে আনন্দও থাকে লগে লগে তিক্ততাৰো সৃষ্টি হয় বিভিন্ন ধৰণৰ বিতৰ্কৰো সৃষ্টি হয় কিন্তু এইবাৰ দুই এটা কথাত কংগ্ৰেছ দল কিছু সীমা চেৰাই গ'ল বিশেষকৈ যোৱা দুদিন ধৰি বিভিন্ন ধৰণৰ পাছপোৰ্ট ভিছা সম্পত্তি ফটোশ্বপ AI ফটোষ্টেট যিমানবিলাক কৰিব পাৰে তেওঁলোকে সকলোৰে সীমা চেৰাই গ'ল আৰু এতিয়া
তেওঁলোকে কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি যোৱা কালিৰে পৰা সাৰ সুৰ নোহোৱাকৈ এক প্ৰকাৰ তেওঁলোকে গাঁতৰ ভিতৰত সোমাবলৈ বাধ্য হ'ল। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপোৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ। যি নহওক, কংগ্ৰেছৰ সংকীৰ্ণ লেতেৰা আৰু দুখ লগা ৰাজনীতিৰ পৰা মই ওলাই আপোনালোকক কেইটামান ইতিবাচক কথা ক'ব খুজিছোঁ। ফেচবুক লাইভৰ জৰিয়তে কৰা এই প্ৰত্যাহ্বানৰ পাছতে মুহূৰ্ততে চৰ্চাৰ বিষয় হৈ পৰে এই প্ৰসংগটো। ৰাজনৈতিক মহলতো তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে উক্ত প্ৰসংগই। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক দিয়া এই প্ৰত্যাহ্বানৰ পাছত পিছ পৰি নাথাকিল গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আন এক নতুন প্ৰস্তাৱ আগবঢ়ায় মুখ্যমন্ত্ৰীলৈ। বুধবাৰে কেইবজাত শপত খাব, সময়টো মুখ্যমন্ত্ৰীক দিবলৈ আহ্বান কৰে APCCৰ সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰীক গুৱাহাটীত বহি আৰু তেওঁ একে সময়তে যোৰহাটত বহি শপত খাব বুলি সদৰি কৰে গৌৰৱ গগৈয়ে। টাইমটো ঠিক কৰি লওক, তেওঁ অহা কাইলৈ তেওঁ য'ত যাবলৈ বিচাৰে তাত যাওক। একে সময়ত মই যোৰহাটত থাকি একে সময়তে ময়ো শপত খাবলৈ মই ৰেডি, মই শপত খাই ক'বলৈ ৰেডি। তো তেওঁলোকে একে টাইমত কৰক, তেওঁ গুৱাহাটীত কৰক, মই যোৰহাটত কৰিম, মোৰ আপত্তি নাই। যদি 10টা বজাত ক'বলৈ 10টা বজাত কৰক, মোৰ একো আপত্তি নাই, কৰক। তেওঁ কেমেৰা মাতি দিয়ক গুৱাহাটীত বা য'তে তেওঁ থাকিবলৈ বিচাৰে, ময়ো আমি কেমেৰাখিনি আমি যোৰহাটলৈ মাতি দিম, তেওঁ তাত কৰক, আমি ইয়াত কৰিম, কিনো কথা আছে। আনহাতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰে দিয়া এই প্ৰস্তাৱক তাচিলেৰে উফৰাই দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, কেমেৰাত শপত খাই ফৰেনৰ পৰা যে কি শিকি আহিছে। ভগৱানৰ সন্মুখত নাথাকিলে সেই শপতৰ কি মূল্য আছে। গৌৰৱ গগৈ শপতৰ প্ৰত্যাহ্বানক লৈ এনেদৰেই তিতাবৰত তীব্ৰ তাচিল্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুনক তেখেতে কি ক'লে। ক'ত চেলেঞ্জ কৰিছে নাযায় দেখোন বটদ্ৰৱা। কেমেৰাত কোনোবাই শপত খায়, কেমেৰাত শপত খায় কি মানে ফৰেনৰ পৰা কি যে শিকি আহিছে। মহাপুৰুষ মই কেমেৰাত, আপুনি মোৰ ঘৰত বহি শপত খালে, সন্মুখত ভগৱান নাই, তাৰ কি ভেলু আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দুইজনে সেৱা কৰি যদি গীতা ভাগৱত ধৰি শপত খায় লাভ আছে। তেওঁ কেমেৰাত গীতাই ধৰি আছে নে আন কি ধৰি আছে আমি কেনেকে গম পাম।
হয় নহয়? তেওঁৰ লগত হেলিকপ্টাৰ আছে। ৰাতিপুৱা বটদ্ৰৱা যাওঁতে কিমান সময় লাগে? মাত্ৰ 45 মিনিট যোৰহাটৰ পৰা হেলিকপ্টাৰ দি যাব, হেলিকপ্টাৰ দি আহিব। কালিতো কেম্পেইনো নাই। যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন। কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব। ইয়াতে তেওঁ কেমেৰা ধৰিব, তাতে মই ধৰিম। আপোনালোক ইয়াত টিভি কৰিব, তেওঁ তাতে টিভি কৰিব। আকৌ দুইটা জেগাৰ পৰা ছেটেলাইট দি ট্ৰান্সমিশ্যন হৈ কি এটা কম্বিনেশ্যন বনিব লাগিব। মাথা খাৰাপ নেকি? এইবিলাক হ'ল যে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে। এইটো আইডিয়াটোতো মোৰ নাছিলে, হয় নহয়? গীতা ভাগৱতৰ কথা মই কৈছিলো নে তেওঁ কৈছিলে? ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই। তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে, মই একো নকওঁ। সেইকাৰণে মই গৌৰৱ গগৈক কৈছো যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান ক'তো নাই। তাতে বটদ্ৰৱাত সোমাই আঁঠু ল'লে মিছা কথা কম বুলি ক'লেও সঁচা ওলাই যায়, হয়নে নহয়? সেইকাৰণে তেওঁ আহক বটদ্ৰৱাত। 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায়, আকাশ পাতাল একো সলনি নহয়। কেমেৰাত শপত খোৱা ইমান হাইটেক টেকনলজিকেল কামটো মই কৰিব নোৱাৰো। এই মন্তব্যৰ পিছতেই স্পষ্ট হৈ পৰিছে যে এই যুঁজ এতিয়া কেৱল ৰাজনৈতিক যুঁজ হৈ থকা নাই। বটদ্ৰৱা সত্ৰ অসমৰ ভক্তি, আধ্যাত্মিক আস্থা আৰু ঐতিহাসিক স্থান। এতিয়া সেই স্থানেই হ'বনে ৰাজনৈতিক শপতৰ ৰণক্ষেত্ৰ? সেই ঠাই 8 এপ্ৰিলত হৈ পৰিব ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ মঞ্চ। এফালে ভগৱানৰ সন্মুখত শপত, আনফালে কেমেৰাৰ আগত স্বচ্ছতাৰ দাবী। অসমবাসী এতিয়া অপেক্ষাত, কোন সঁচা, কোনে খেলিবলৈ চেষ্টা কৰিছে আৱেগৰ ৰাজনৈতিক নাটক? বটদ্ৰৱাত হ'বনে এক ঐতিহাসিক মুখামুখি, নে এই শপত থাকি যাব কেৱল ৰাজনৈতিক নাটক হিচাপে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কৰে।